এতিয়া মই পঢ়া হৈ গ'ল আৰু ঠাণ্ডা বতৰ সাধু কথা শুনিবলৈ মন কিন্তু আইতাই নাই কি কৰিম ময়ে আইতা হয় অভি সাধু কথা শুনাব লাগিব কোৱাচোন শুনো এখন গাঁৱত খৰিকটীয়া এজন আছিল সি বহুত দুখীয়া আছিল সি খৰি কাটি ভাত খায় তাৰপিছত সি একদিন হাবিত খৰি কাটি থাকোঁতে পানীতে তাৰ কুঠাৰ এখন পৰি গ'ল তাৰপিছত পৰা দেখি বহুত চিঞৰি কান্দিব লাগিলে তাৰপিছত কান্দি থাকোঁতে এজন পানীৰ মাজৰ পৰা ভগৱান এজন ওলাই আহিল ভগৱানজনে সুধিলে কি হ'ল তোমাৰ তুমি যে ইমান কান্দি আছা সি ক'লে কি মোৰ কুঠাৰ খৰি কাটি থাকোঁতে খৰি কটাডালে পানীত পৰি গ'ল তাৰপিছত সেইকাৰণে মই কান্দি আছোঁ তাৰপিছত ভগৱানজনে এখন সোণৰ কুঠাৰ ওলাই দেখাই সুধিলে কি এইখন তোমাৰ নেকি সি বহুত ভাল মানুহ আছিল সেইকাৰণে সি ক'লে কি এইখন নহয় মোৰ কুঠাৰ তাৰপিছত এখন ৰূপো দেখালে ভগৱানজনে সুধিলে কি এইখন তোমাৰ নেকি সি ক'লে কি এইখনো মোৰ যেতিয়া তাৰ ভাঙা কুঠাৰখন দেখালে সি ক'লে কি এইখন মোৰ কুঠাৰ হয় তাৰপিছত ভগৱানজনে ইমান ভাল মানুহ দেখা নাই দেখি সেইকাৰণে পাতাস্তু দি সেই তিনিখন কুঠাৰ দি পানীৰ মাজত সোমাই গ'ল তাৰপিছত সি বহুত আনন্দ মনে ঘৰত যাই আছিল তাৰপিছত এটা বদমাছে দেখি সুধিলে কি সোণৰ ৰূপৰ কুঠাৰ ক'ৰ পৰা পালা তুমি সি চব কথাখিনি কৈছে তাৰপিছত সিও বদমাছজনেও এনেকৈ খৰি কটা সেইটো লৈ খৰি কাটিবলৈ গ'ল তাৰপিছত কাটি থাকোঁতে পৰি গ'ল তাৰপিছত সিও জোৰে কান্দিবলৈ গ'ল তাৰপিছত ভগৱানজন ওলাই সুধিলে কি কিয় কান্দি আছে সি ক'লে কি মোৰ কুঠাৰখন পৰি গ'ল তাৰপিছত ভগৱানজনে পানীৰ পৰা ডুবকি লগাই ওলাই সোণৰ কুঠাৰখন আনি সুধিলে কি এইখন তোমাৰ নেকি সি ক'লে কি সি লোভত ক'লে কি এইখন মোৰে হয় তাৰপিছত ভগৱানজনে ক'লে কি তুমি ইমান বেয়া মানুহ এনে ক'ব আহা তাৰপিছত সেই লোভী এজনৰ হাত দুখনো কাটিলে তাৰ কুঠাৰখনো নিদি সেই সোণৰ কুঠাৰখনো লৈ পানীত সোমাই গ'ল তাৰ কুঠাৰখনো এনে গ'ল তাৰ হাত দুখনো কাটা গ'ল সি লোভীয়া কাৰণে এতিয়া কাহিনীটো বুজি পালা সেইকাৰণে মানুহে বেছি লোভ কৰিব নাপায় আজিলৈ বাই বাই